আপুনি এইটো ভুল কথা কৈ আছে। মানুহখিনি যদি বাংলাদেশৰ পৰা আহিছে, আপোনালোকৰ চৰকাৰ থাকোতে কিয় মানুহখিনিক বিতৰণ কৰিব পৰা নাই? আপোনালোকে ভুল মেছেজ নিদিব। মানুহখিনি ক'ৰ পৰা আহিছে আপোনালোকেও জানে যে আজি মানুহখিনিক যে উচ্ছেদ কৰিছে, এই মানুহখিনিক পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ইচ্ছা কৰিলে মানুহখিনিক মাটিৰ পাট্টা দিব পাৰিলে হয়। কংগ্ৰেছ চৰকাৰে ইচ্ছা কৰিলে মানুহখিনিৰ সমস্যাৰ সমাধান কৰি দিব পাৰিলে হয়, কিন্তু কংগ্ৰেছ চৰকাৰে কোনো সদিচ্ছা নাই। আকৌ তেওঁলোকে কৈ আছে আমাক চৰকাৰ বনাই দিয়ক, এই মানুহখিনিক আমি সংস্থাপিত কৰিম। আৰু আমাৰ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া যে হিমন্ত বিশ্ব শৰ্মাৰ মানুহ, এই কথাটো গোটেই অসমৰ মানুহখিনিয়ে জানে। বিজেপিৰ মন্ত্ৰীৰ গৰু চৰুৰ প্ৰসংগটো আহে, তেতিয়াই তেওঁলোকে ইছ্যু ডাইভাৰ্ট কৰিবলৈ এই কাজ কামখিনিক তেওঁলোকে কৰি থাকে। কেইদিনমান আগত কাৰ বিপক্ষে কথা কৈছিল, আজি কাৰ সপক্ষত কথা কৈছে। বিজেপিত অহাৰ লগে লগে বিজেপিৰ এনেকুৱা কি ৱাশ্বিং মেচিন আছে যে বিজেপিত বাহিৰত থাকিলে আমি কথাখিনি বেলেগকে কম, বিজেপিৰ আহিলে কথাখিনি আমি বেলেগ ফালে লৈ যাম। এই যিসমূহ ব্যক্তি, এই ব্যক্তিসমূহ বাংলাদেশৰ পৰা আহিছে আৰু বাংলাদেশৰ পৰা আহি অসমৰ আপুনি এইটো ভুল কথা কৈ আছে। মানুহখিনি যদি বাংলাদেশৰ পৰা আহিছে, আপোনালোকৰ চৰকাৰ থাকোতে কিয় মানুহখিনিক বিতৰণ কৰিব পৰা নাই? আপোনালোকে ভুল মেছেজ নিদিব। মানুহখিনি ক'ৰ পৰা আহিছে আপোনালোকেও জানে। আপোনালোকে ৰাজনীতি কৰিম বুলিহে কৰি আছে। আপোনালোকে ভালকে জানে মানুহখিনি ভাৰতীয় মানুহ। মানুহখিনি 1951 চনৰ বহুত আগত আহিছে। মানুহখিনি ইয়াৰ স্থানীয় মানুহ। গৰাখহনীয়াৰ কবলত পৰি মানুহখিনি এই কথাখিনি চালে মানুহখিনিক এটা ভুল মেছেজ দিব। এই অসমৰ আপোনালোকে বিজেপিৰ মানুহখিনিয়ে যে ভুল মেছেজ এটা ৰাজনীতি কৰিব বিচাৰিছে, কথাটো স্পষ্ট। আপুনি কেনেকে ক'লে যে মানুহখিনি বাংলাদেশৰ মানুহ? যদি মানুহখিনি বাংলাদেশী হয়, আপোনাৰ মুখ্যমন্ত্ৰী, আপোনাৰ গৃহমন্ত্ৰী, আপোনাৰ মিছনাৰী, এই মানুহখিনি কিয় এতিয়ালৈকে পঠাব পৰা নাই? আপোনালোকে পঠাই দিয়ক, আমি আপোনালোকক সহযোগ কৰিম। আপোনালোকে চালে বেলে ক'বাই মানুহখিনিক বাংলাদেশী বুলি কৈ আপোনালোকে ৰাজনীতি কৰিব। এই ৰাজনীতি অসমৰ মানুহখিনিয়ে কেতিয়াও বিচৰা নাই। আপোনালোকে বিচাৰিছে মেহমুদ মাদানী অসমত আহি একেবাৰে কথা কোৱা নাই। মেহমুদ মাদানীয়ে অসমৰ ৰাইজে যি বিচাৰিছে সেই কথাখিনি কৈছে। অসমৰ ৰাইজৰ মনৰ কথা এইখিনি কৈছে। আজি মেহমুদ মাদানীয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পদত্যাগ বিচাৰিছে। অসমৰ সৰ্বসাধাৰণ মানুহখিনিয়ে এই মুখ্যমন্ত্ৰীৰ পদত্যাগ উচ্ছেদ কৰিছে। যিগৰাকী ব্যক্তিয়ে মুখ্যমন্ত্ৰীয়ে সাংবিধানিক পদমৰ যেনেদৰে অসমত ভাগ ভাগ কৰিব বিচাৰিছে, সেইজন মুখ্যমন্ত্ৰী পদত্যাগ বিচৰাটো সাধাৰণ উচ্ছেদ যে বাংলাদেশী কেইটা কৰিছে, বাংলাদেশলৈ সীমালৈ কিয় পঠাব নোৱাৰে? যেতিয়াই পঠাই দিয়ক, আপোনাক আমি সহযোগ কৰিম। আপুনি অযথা বাংলাদেশী বিদেশী কৈ চালে বেৰে কোবাই যে আপুনি কথাখিনি ক'লেই যে আমাৰ সঁচা কথা হ'ব, এইটো নহয়। যে আপোনালোকে বাংলাদেশী বিদেশী অচিনাকি বুলি কৈ যে আপোনালোকে ৰাজনীতি কৰিব, এইটো ৰাজনৈতিক এটা ৰাজনৈতিক কথা। এইটো অসমৰ মানে ইতিমধ্যে গম পাইছে। গতিকে এই পলিচি 2026ত নচলে, আপোনালোকে মনত ৰাখিব। এই পলিচি আৰু বেছি দিন নচলে। অসমত এইবাৰ বিজেপি চৰকাৰ আহিব নোৱাৰে। অচিনাকি বাংলাদেশী এই কথাৰ বাহিৰত আপোনালোকৰ কি কথা? ৰাইজৰ কাৰণে ক'বলৈ আৰু কিবা আছে জানো? আপোনালোকে এটাই কথা, বিদেশী বাংলাদেশী অচিনাকি। ইতিমধ্যে আপুনি কা প্ৰসংগলৈ আহিলে, তাৰ আগতে মোৰ কিছু কথা থাকি গ'ল। এই আমাৰ বিজেপিৰ পেনেলিষ্টজনে যিখিনি কথা ক'লে যে বাংলাদেশী, বিদেশী, অচিনাকি, এই যে শব্দবোৰ যে কৈ থাকে, এই কথাখিনি কোৱাৰ কাৰণটো কি? যেতিয়াই মুখ্যমন্ত্ৰী হতাশগ্ৰস্ত হয়, যেতিয়াই মুখ্যমন্ত্ৰীজনে ভাবে যে মোৰ গাদীখন যাওঁ যাওঁ অৱস্থা, যেতিয়া মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিৰ তালিকাখন ওলাই, যেতিয়া এই বিজেপিৰ মন্ত্ৰীৰ গৰু চৰুৰ প্ৰসংগটো আহে, তেতিয়াই তেওঁলোকে ইছ্যু ডাইভাৰ্ট কৰিবলৈ এই কাজ কামখিনিক তেওঁলোকে কৰি থাকে। গতিকে এনেকুৱাকে যদি ভাবিছে যে আগন্তুক 2026 চনৰ নিৰ্বাচনত জয়ী হৈ মুখ্যমন্ত্ৰী হ'ম, এয়া অসমৰ ৰাইজে কেতিয়াও মানি নলয়। গতিকে মই বিচাৰিম যে আপোনালোকে এইবিলাক প্ৰসংগ এৰি অসমৰ উন্নয়নৰ কথা চিন্তা কৰক, অসমৰ মানুহখিনিৰ সংস্থাপনৰ কথা চিন্তা কৰক। যিয়ে নহওক, এতিয়া আপোনালোকৰ কা প্ৰসংগত আমাৰ বিজেপিৰ যিজন পেনেলিষ্ট, মই যিমান দূৰ জানো, কা আন্দোলনত প্ৰথম অৱস্থাত মানে নেতৃত্ব লৈ আন্দোলন কৰিছিলে। কা আন্দোলনত আন্দোলন কৰি আজি আকৌ কাৰ সমৰ্থনত কথা কৈ আছে। যিজন ব্যক্তিয়ে কেইদিনমান আগত কাৰ বিপক্ষে কথা কৈছিল, আজি কাৰ সপক্ষত কথা কৈছে। বিজেপিত অহাৰ লগে লগে বিজেপিৰ এনেকুৱা কি ৱাশ্বিং মেচিন আছে যে বিজেপিত বাহিৰত থাকিলে আমি কথাখিনি বেলেগকে কম, বিজেপিৰ আহিলে কথাখিনি আমি বেলেগ ফালে লৈ যাম। গতিকে যিজন ব্যক্তিয়ে
আন্দোলন কৰি অসমৰ তেজাল যুৱকক শ্বহীদ কৰিলে, সেই শ্বহীদসকলক আজিলৈকে কোনো ধৰণৰ ন্যায় নাপালে। আজি আকৌ ওলোটাই শ্বহীদ ঘোষণা নকৰিলে, আজি আকৌ ওলোটাই কাক সমৰ্থন কৰি আছে? অলপ আগতে কৈ থাকিলে বিদেশী বাংলাদেশী মানুহখিনিক খেদিব লাগে, আকৌ বিদেশীৰ সপক্ষত কথা কৈ আছে যে অসমত বিদেশীক নাগৰিকত্ব দিব লাগে। গতিকে আমি বিচাৰিছো হিন্দু মুছলমান যিকোনো বিদেশী অসমৰ পৰা যাব লাগে। 1971 চনৰ পিছত অহা সকলো বিদেশী অসমৰ পৰা যাব লাগে, এয়া আমাৰ UDF-ৰ স্পষ্ট কথা। আৰু যদি অসমত বিদেশী আছে, বিদেশী বিতৰণ কৰাৰ ক্ষেত্ৰত আমি UDF-এ সহযোগ কৰিম। আৰু এটা কথা যে এই যে অসমৰ নামনি অসমৰ বা অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক, এই কথাটো আমি ক'ব লাগিব যে এই মানুহখিনিক সকলো ৰাজনৈতিক দলে, কংগ্ৰেছ কওক আপোনালোকে বিজেপি সকলে ব্যৱহাৰ কৰিব বিচাৰে। এই মানুহখিনিক তুচ্ছ তাচ্ছিল্য কৰি উজনি অসমৰ ভোট বিচাৰে। কংগ্ৰেছ এই মানুহখিনিক ব্যৱহাৰ কৰি ভোট বিচাৰে। যে আজি মানুহখিনিক যে উচ্ছেদ কৰিছে, এই মানুহখিনিক পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ইচ্ছা কৰিলে মানুহখিনিক মাটিৰ পাট্টা দিব পাৰিলে হয়। কংগ্ৰেছ চৰকাৰে ইচ্ছা কৰিলে মানুহখিনিৰ সমস্যাৰ সমাধান কৰি দিব পাৰিলে হয়, কিন্তু কংগ্ৰেছ চৰকাৰে কোনো সদিচ্ছা নাই। আকৌ তেওঁলোকে কৈ আছে আমাক চৰকাৰ বনাই দিয়ক, এই মানুহখিনিক আমি সংস্থাপিত কৰিম। গতিকে আমি ক'ব বিচাৰিছো যে এই উচ্ছেদৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা যিমানখিনি দায়ী, মই ভাবো পূৰ্বৰ কংগ্ৰেছ চৰকাৰেও সিমানখিনি দায়ী। কংগ্ৰেছ চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাস্তা দেখুৱাই দিছে, সেই ৰাস্তাৰে হিমন্ত বিশ্ব শৰ্মা আগবাঢ়ি আছে। গতিকে মই অনাগত দিনত যাতে কংগ্ৰেছ চৰকাৰে কথাখিনি যাতে স্পষ্ট কৰে, কংগ্ৰেছ চৰকাৰে স্থিতি যাতে স্পষ্ট কৰে, দুমুখীয়া হয়তো তেওঁলোকে নীতি অৱলম্বন কৰে, এই মানুহখিনিক ভোট বেংক হিচাপে যাতে ব্যৱহাৰ কৰিব নিবিচাৰে। আৰু এটা কথা যে এই যে কাৰ জৰিয়তে হিন্দু বাংলাদেশীক অসমৰ নাগৰিকত্ব দিব লাগে আমাৰ বিজেপিৰ পেনেলিষ্টে কৈ আছে, কিন্তু এইজন ব্যক্তিয়েই মই অলপ আগত কৈ গৈছো যে কা আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব লৈছিলে, তেওঁলোকে বিৰোধ কৰিছিলে। বিজেপিত অহাৰ লগে লগে এইজন ব্যক্তিয়ে আকৌ সপক্ষত থাকি প্ৰধানমন্ত্ৰীৰ প্ৰশংসা কৰি আছে, মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰি আছে। সেই সময়ত কিন্তু তেওঁলোকে ৰাজপথত আন্দোলন কৰি বিৰোধ কৰিছিলে। গতিকে আপোনালোকে আপোনালোকৰ কথা ৰাইজে পাহৰি যোৱা নাই। আজি ষ্টুডিঅত আপোনালোকে কাৰ সপক্ষে কৈ আছে, কেইদিনমান আগত বিপক্ষে কৈছিল। আপোনালোকে কি স্বাৰ্থত কৈ আছে অসমৰ ৰাইজে কিন্তু এই কথাখিনি গম পাইছে, অসমৰ ৰাইজৰ আগত কিন্তু স্পষ্ট। গতিকে আপোনালোকে এই মানুহখিনিক, এই হিন্দু বাংলাদেশী মানুহখিনিক আপোনালোকে যে অসমত নাগৰিকত্ব দিব বিচাৰিছে, যে আপোনালোকেই যে মানে বিজেপি চৰকাৰখনে যে অসমত এই বাংলাদেশীক যে নাগৰিকত্ব, বাংলাদেশীক যে নাগৰিকত্ব দিব বিচাৰিছে, বা এইসকলক যে আপোনালোকে ৰঙা দলিচা পাৰি দিছে, এই কথাটো কিন্তু স্পষ্ট। কংগ্ৰেছৰ মুখপাত্ৰজনে এটা কথা কৈছে যে বিজেপিৰ লগত UDF দলৰ যিটো সম্পৰ্ক, কিন্তু এই কথাটো আমি তেখেতক সোঁৱৰাই দিব বিচাৰিছো যে যেতিয়া নিৰ্বাচন হ'ল 2021 নিৰ্বাচনত যেতিয়া মোনাৰ মুখ্যমন্ত্ৰী পদ লৈ অলপ ঠেলা হেঁচা হ'ল, তেতিয়া কিন্তু কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ কংগ্ৰেছত থাকি কিন্তু কৈছিলে যে আমি মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক বিচাৰো। আৰু আপোনালোকে সকলোৱে জানে ইতিমধ্যে গাদ্দাৰ নাম্বাৰ কেইজন ওলাইছে, কংগ্ৰেছৰে মানুহ, কংগ্ৰেছৰে বিধায়ক। আমাৰ পূৰ্বৰ 6 গড়ৰ বিধায়ক ৰেকিবুদ্দিনৰ কথা আপোনালোকে জানে, হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে ঘনিষ্ঠ মানুহ। কংগ্ৰেছত কিবা কথা আলোচনা হলে পোনপটীয়া কথাখিনি ডাইৰেক্ট হিমন্ত বিশ্ব শৰ্মাৰ তালৈকে যায়। গতিকে কংগ্ৰেছৰ লগত বিজেপিৰ লগত যে এটা সুসম্পৰ্ক আছে, এই কথাটো অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে। এইটো কথা কৈছে ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ এখন ডাঙৰ তালিকা ওলাইছিলে, ভূপেন বৰা ডাঙৰীয়াই দিল্লীলৈ লৈ গৈছিলে যে এই মানুহখিনিৰ বিৰুদ্ধে কিবা এটা একশ্যন লোৱা হ'ব, আজিলৈকে নহল। ভূপেন বৰা একশ্যন ল'ব নোৱাৰিলে, জিতেন্দ্ৰ সিং ডাঙৰীয়াই অসমত আহি ঘোষণা কৰিলে, কিন্তু কোনো ধৰণৰ একশ্যন ল'ব নোৱাৰিলে। আৰু আমাৰ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া যে হিমন্ত বিশ্ব শৰ্মাৰ মানুহ, এই কথাটো গোটেই অসমৰ মানুহখিনিয়ে জানে। আৰু আপুনি এটা কথা কৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা কৈছে, তেখেত কেনেকুৱা মানুহ, মুখত জীয়াই সেই কথাটোই কৈ দিয়ে। আজিৰ অসমৰ পৰিস্থিতি আপোনালোকে চাওক। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেতিয়া বিজেপিৰ সংখ্যা নাছিলে, সংখ্যা নোহোৱাকে দ্বিতীয়জন ৰাজ্যসভাৰ সাংসদ কেনেকে জিকিলে? সংখ্যা নোহোৱাকে কেনেকে জিকিলে? মোৰ প্ৰসংগটো পাহৰি গৈছে। মোৰ ইমদাদ হুছেইন মোৰ প্ৰসংগটো বিষয়টো আছিল সন্মুখত 26 বিধানসভা নিৰ্বাচন, আকৌ কাৰ প্ৰসংগ, যে মোৰ প্ৰসংগটো পোনপটীয়া
যে এই 26 লোক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কা যেহেতু প্ৰৱৰ্তনৰ এটা বেলেগ নিয়ম ফৰ্মুলা আৱিষ্কাৰ কৰিলে কেন্দ্ৰই, গতিকে এই ইছ্যুটোক লৈ পেলাই বিজেপিক পৰাভূত কৰিবলৈ AIDF বা আন বিৰোধী দল অসমত সক্ষম হৈ আছেনে? নাই চাওক, আমাৰ AUDF দলৰ পৰা ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে যে আমি অসমত 35খন আসনত নিৰ্বাচন খেলিম। আমি উজনি অসমত নাযাওঁ। আমি য'ত নিৰ্বাচন খেলিলে ভোটবিলাক বিভাজন নহয়, মাইনৰিটি অঞ্চলত আমি ভোট খেলিম আৰু বাকী সমষ্টিখিনি আমি অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ কাৰণে আমি এৰি দিছোঁ, যাতে বিজেপি চৰকাৰক পৰাভূত কৰি ধৰ্ম নিৰপেক্ষ এখন চৰকাৰ অসমত গঠন কৰিব পাৰি। সেই আশাৰে আমি মাত্ৰ 35খন চিটত ইলেকশ্যন খেলাৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। আৰু কালৈ আপুনি ক'লে যে যোৱাবাৰ হয়তো কাৰ মানে কি এইটো কথা এনেকুৱা হ'ব পাৰে নেকি যে মিত্ৰজোঁটত নাথাকিলেও কংগ্ৰেছ বা আন দলসমূহক আপোনালোকে বেলেগ প্ৰকাৰে সহায় কৰিব প্ৰাৰ্থী নিদিয়াকৈ? তেনেকুৱা কথা নহয়, যে আমাৰ স্পষ্ট কথা যে আমি 35খন আসনত নিৰ্বাচন খেলিম আৰু অসমত বাকী ৰাজনৈতিক দলবিলাকে নিৰ্বাচন খেলি আহক। অহাৰ পিছত যদি ধৰ্ম নিৰপেক্ষ দলৰ ক্ষেত্ৰত যদি AUDFক সহায় লাগে, আমি বিজেপি চৰকাৰ পৰাভূত কৰাৰ স্বাৰ্থত আমি AUDFে সেই ৰাজনৈতিক দলবোৰক সহায় কৰিম।